প্ৰমুখে আমাৰ সমাজৰ বিভিন্ন জিলাৰ পৰা অহা আৰু গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল যুৱক যুৱতী মাননীয় শ্ৰীযুত আমাৰ মাজত উপস্থিত হৈছে। এই চেগতে আমি মহান জনতা দেউৰী বাবিশ্বৰ এখনি ভক্তিভৰ ফুলাম গামোচা সমাজৰ তৰফৰ মুখ্য পদাধিকাৰ আদৰণীয় আমন্ত্ৰণ কৃষ্ণ প্ৰধান সচিব কৃষ্ণ কি কাৰণে এই আমাৰ অসমীয়া জাতিটো আজিও মানুহৰ মাজত থকা অস্পৃশ্যতা এই অস্পৃশ্যতা আজিও আছে। আমি নাই বুলি নকওঁ। আজি আজিও আমাক এনে এটা সময় এনে এটা সন্ধিখনত আমাৰ জনজাতিসকলে নিজৰ স্বৰ্গীয়ভাৱে আমি জনজাতিসকলক গৌৰৱ হ'বলৈ বাধ্য হৈছোঁ। মই আশা ৰাখিছোঁ এইবাৰ বিশিষ্ট ব্যক্তিসকলক মই আপোনালোকে এটা অনুৰোধ কৰিম। আমাৰ মাজত বহুতো সংগঠন বহুতো অনুষ্ঠান হৈছে। জনজাতীয় সংঘ সংস্থায়ী জনজাতীয় সংস্থায়ী সমাজ আৰু আমাৰ জনজাতিৰ মাজতে বহুত আধ্যাত্মিকভাৱে নাম দি বেলেগ বেলেগ অনুষ্ঠানত তেওঁলোকক অনুপ্ৰাণিত হৈছে। সেই সকলৰ পৰা আপোনালোকে বা সমস্তসকলে এই সকলৰ আলোচনা কৰক, ভাগ বিনিময় কৰক যে আমি জনজাতিসকলে ঐক্যবদ্ধ হৈ এখন নামৰ জনজাতীয় সমাজৰ নাম দি বাকী যি ক্ষেত্ৰত বাকী আছে বাকী অন্য ঠাইত আছে সেই সকলোৰে পাতক বাকী ঐক্যবদ্ধ হওক। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ বা সমস্ত সাধু ভক্তসকলক সকলোকে মই আমন্ত্ৰণ জনাই আজি এই ভাগৱত শোভাযাত্ৰা কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে সেই সমস্ত সকলোকে মোৰ ফালৰ পৰা সেৱা লৈছোঁ। কিবা যদি আকৃষ্ট হৈছে বহাটো হৈছে এই সকলোবিলাক আপোনালোকে বুজাই ল'ব বুলি আশা ৰাখি মই বক্তব্য সামৰি মাৰিছোঁ। নমস্কাৰ। কৃষ্ণ। আমি আহ্বান জনাওঁ যে বৰ্তমান যুগৰ যিটো সময় ইয়াৰ আধ্যাত্মিক জ্ঞানেৰে যদি আমি পৰিপুষ্ট নহওঁ তেনেহ'লে সমাজৰ যিটো দিশ আগবাঢ়ি গৈ আছে, সদায় হত্যা ধ্বংস লুণ্ঠন এইবিলাক অপৰাধ বাঢ়ি গৈ আছে। যদি আমি প্ৰতিজনৰ ধ্যানত ভগৱন্তে প্ৰৱেশিব, যেতিয়া ভগৱন্তে কৃষ্ণ নাম ল'ব, ইয়াত প্ৰৱেশি তেখেতে আমাৰ অন্তৰ যি কলিফলে নাইকিয়া কৰিব। ইয়াত আধ্যাত্মিক জ্ঞানেৰে যদি আমাৰ উঠি অহা প্ৰজন্মই নতুন এখন সমাজ গঢ়ক, নহ'লে আমাৰ সমাজখন ধ্বংস পথলৈ গৈ আছে। সেইকাৰণে আমি আমাৰ সমাজখনৰ জনজাতীয় সমাজখনৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ। এই আমাৰ আজি দিনটো প্ৰথম চিন্তা চৰ্চা। আমি ইতিমধ্যে আমাৰ ধৰ্ম লৈ গৈছে, এইটো শোভাযাত্ৰা হ'ব, ইয়াৰ পিছত মুকলি হ'ব।